আজি এই সংবাদদান বুলি নকওঁ যে আমাৰ মনৰ দুখৰ কথাখিনি আমাৰ জনগোষ্ঠীৰ কথাখিনি এই কথাখিনিৰ কাৰণে আজি মই ইয়াত বিশেষভাৱে ইছলাম ধৰ্মীয় বৃহত্তৰ অসমীয়া জাতি গঠনৰ লগত জড়িত থকা আমাৰ জনগোষ্ঠীৰ ব্যক্তিসকলক যাতে যি ধৰণৰ এক পৰিৱেশ হৈছে এই পৰিৱেশৰ পৰা আঁতৰি থাকিবলৈ যিসকলে জড়িত হৈ পৰিছে তেওঁলোকক যাতে কোনো পৰ্যায়ত প্ৰশ্ন নিদিয়ে এই কথাখিনি ক'বলৈ আৰু কালি নাগৰিক সভাই যিটো যোগাত্মক এক সিদ্ধান্ত লৈছে এই কথাখিনি তেখেতসকলৰ এই সভাত অংশগ্ৰহণ কৰা বা প্ৰতিনিধি আজি উপস্থিত আছিল তেখেতসকলৰ কালি গোটেই কথাখিনি আমি আমাৰ ওচৰত দাঙি ধৰিছে আৰু আমি এই যোগাত্মক কথাখিনিকে পূৰ্ণ সমৰ্থন জনাই যিটো বাৰ্তা আজি অসমলৈ ইতিমধ্যে গৈছে বিভিন্ন ঠাইত এই বছৰটো যথেষ্ট পৰিমাণে ইয়াত শক্তিশালীভাৱে ই প্ৰতিষ্ঠিত হ'বলৈ গৈ আছে ইয়াত বিনষ্ট হোৱাৰ লগে লগে আমাৰ শিৱসাগৰ বিনষ্ট নিয়ন্ত্ৰণ হ'লেও এইটো বৰপেটাত আৰু মানে আপোনাৰ জুৰিয়াত নহয়গে গতিকে গোটেই দিশটো আমি চাব লাগিব গতিকে মই ইয়াতে আমাৰ প্ৰতিটো জাতিৰ জনগোষ্ঠীৰ যাতে আমি যিখিনি অসমীয়া বৃহত্তৰ জাতিৰ লগত জড়িত আমি যাতে এখন ভুল তথ্য আৰু ভুল প্ৰতিশ্ৰুতি আমি দাঙি ধৰি বিভিন্ন বিতৰ্কমূলক বক্তব্য ইউনুছ তামুলীৰ ক্ষেত্ৰতে আহিছে বা কেতিয়াবা আমাৰ শৃংখল চলিয়াৰ বিৰুদ্ধে চিটু বৰুৱাৰ বিৰুদ্ধে আহিছে এই কথাখিনি কালি আলোচনা হৈ গৈছে মই ক'বলৈ নাযাওঁ কাৰণ ৰমু চলিয়া ইয়াতে পিতৃস্বৰূপভাৱে মোৰ লগত যেতিয়া জড়িত মৃত্যু আগদিনাখন মোৰ লগত কথা পাতি গৈছে গতিকে এই কথাখিনিয়ে মই ৰমু চলিয়াৰ প্ৰতিও শ্ৰদ্ধা জনাইছোঁ তেওঁৰ যিটো চিন্তাধাৰা যাতে শিৱসাগৰবাসী ৰাইজে প্ৰতিফলিত কৰিব পাৰে আগন্তুক দিনত এই কথাটো মই ভাবিলোঁ শৃংখলক পালেও মই মাতি নি ক'লোহেঁতেন মোক লগ পাম বুলি ক'লে কিন্তু কালিৰ পৰা সেই চুইচ অফ আছে এই বিতৰ্কমূলক নোসোমাবি ৰমু দাই আত্মায়ো শান্তি নাপাব গতিকে মই সেইখিনি ক'বলৈ সুবিধা নাপালোঁ বাৰু যি নহওক মোৰ বিশ্বাস আছে এনেকুৱা বিতৰ্কিতমূলক বক্তব্য যাতে কোনো নাৰাখে ইউনুছ তামুল এজন ব্যক্তি তেওঁ কাকো প্ৰতিনিধিত্ব কৰা নাই তেওঁৰ বক্তব্য যাতে আমাৰ ইছলামিক সমাজৰ বক্তব্য বুলি আপোনালোকে কোনো ধৰি নলয় আৰু যিটো আমাৰ ইয়াতে বিভিন্ন জনগোষ্ঠী অসমীয়া জাতিৰ সীমাবদ্ধতাৰ মাজত আছে ই যেনেকৈ মৰাণ মটক টাই আহোম বা কোচ ৰাজবংশী ডিমাচা কাৰ্বি ৰাভা বড়ো এইবিলাক বা আমাৰ অসমীয়া মুছলিমৰ মই মুছলিম বুলি নকওঁ ইছলাম ধৰ্মীয় লোকৰ অসমীয়াৰ মাজত থকা ইয়াত মানে গৰীয়া হওক মৰিয়া হওক দেশী হওক জোলহা হওক চৈয়দসকল হওক বা পুংগল মাইমল কছাৰী মুছলিম এই যিকেইটা জনগোষ্ঠীয়ে অসমৰ ইতিহাসত যথেষ্ট অৱদান দি গৈছে কিন্তু লাহে লাহে যেন তেওঁলোকে সকলো পিনৰ পৰা বঞ্চিত হৈ যেন আজি সেইসকলক মিছলিড কৰাৰ কাৰণে ভুল পথে পৰিচালিত কৰিবৰ কাৰণে কিছুমান অপশক্তিও কাম কৰি আছে আৰু তাৰ লগে লগে পূৰ্ববংগীয় সেইসকল ব্যক্তিয়ে বিভিন্ন স্তৰে দি প্ৰৱেশ কৰি আজি শিৱসাগৰৰ যিসকলে কলিকতে কৰিব বিচাৰিছিল আমি দেখিছোঁ সোণাৰীত যি অৱস্থা সৃষ্টি কৰিছে মই ভবা নাছিলোঁ এইবিলাক জেগাতো এই অৱস্থা হৈছে আজি মোক শদিয়াৰ পৰা ফোন কৰিছে শদিয়াৰতো একে অৱস্থা হৈছে আজি তেনেকৈ চৰাইদেউত যিটো হৈছে ঠিক তেনেকৈ ডিব্ৰুগড়তো মোক এজনে ক'লে যে ডিব্ৰুগড়তো একে অৱস্থা হৈছে গতিকে এই অৱস্থাটো যদি চবতে হৈ আছে মই ভাবিছোঁ আমাৰ নামনি অসমতে হৈ আছে নেকি নগাঁৱলৈকে আৰম্ভ কৰি নহয় গোটেই উজনি অসম যিখন আমাৰ অসমীয়া জাতিৰ এক প্ৰাণকেন্দ্ৰ যিবিলাক আছিল সেইবিলাক যেন আজি অসমীয়া বুকুৰ পৰা হেৰাই যাব বিচাৰিছে গতিকে আপোনালোকে নেতৃত্ব লওক অসমীয়া জাতিৰ যিকেইটা জনগোষ্ঠীক লৈ বৃহত্তৰ অসমীয়া জাতি হৈছে সেই কথাখিনি আমি আজি এটা বাৰ্তা দিবৰ কাৰণে যিটো কালি বাৰ্তা গৈছে তাৰ লগত সংযোগ কৰি আজি আমি সেইসকল আমাৰ জনগোষ্ঠীকেইটাৰ লগে লগে আমি ইছলাম ধৰ্মৰ হয় কিন্তু আমি বাংলাদেশীৰ সমৰ্থক নহয় কাৰণ বাংলাদেশীৰ সমৰ্থক আজি চৰকাৰৰ দায়িত্ব আছে ৭১ পিছত মানুহ খেদা কাখন প্ৰৱৰ্তন কৰি এটা সাম্প্ৰদায়িক বীজ ৰোপণ কৰাটো আমি আপত্তি আছে ক্লজ 6টো এতিয়ালৈকে কাৰ্যকৰী নকৰি তেওঁলোকে ক্লজ 6 আমাৰ যিটা সুৰক্ষিত হ'ব পৰা ব্যৱস্থা আছে জাষ্টিছ বিপ্লৱ শৰ্মা কমিশ্যন সেইখিনি নকৰি আজি পৌৰগামী কমিটি অসম চৰকাৰে যিখন গঠন কৰিছিল জাষ্টিছ ৰুমি ফুকন এডভোকেট জেনেৰেল দেৱজিৎ শইকীয়া আৰু ময়ো তাৰ সদস্য আছিলোঁ আমি ৰিপৰ্ট ইতিমধ্যে ছাবমিট কৰিছোঁ বহু বিভাগ কৰাই যিটো মানে আজি অন্যখন বাংলাদেশলৈ ৰূপান্তৰিত হৈ গৈছে এইখন আমি বন্ধ কৰিব লাগে আৰু বিদেশী হ'লে ইয়াৰ পৰা উচ্ছেদ কৰিলে তেওঁলোকে তালৈকে যাব তাৰ পৰা উচ্ছেদ কৰিলে তালৈ যাব তেওঁলোকক তাৎক্ষণিকভাৱে নি মানে বাংলাদেশৰ বৰ্ডাৰত দি আঁতৰাই দিব লাগে আৰু বন্দী চুক্তিকৰণ মানে যিখন প্ৰত্যাহ্বান চুক্তি বচন সেইখন তাৎক্ষণিকভাৱে কৰিব লাগে আৰু সীমান্তত লোকালে শ্বুট এণ্ড চেণ্ড অৰ্ডাৰ দি কোনো যাতে প্ৰৱেশ কৰিব নোৱাৰে যিটো পাকিস্তান বৰ্ডাৰৰ লগত আছে এইটো বাংলাদেশ বৰ্ডাৰটো এইটো ব্যৱস্থা কৰক এইকাৰণে কৈছোঁ
যে নহ'লে এনে সুদ সদায় বহি থাকিব আৰু বাংলাদেশী হিন্দুৱে হওক বাংলাদেশী মুছলমানে হওক কাৰণ আমি 1960 চনত আমাৰ মাতৃভাষা জাতিটোৰ কাৰণে আমি শ্বহীদ হ'বলগীয়া হৈছে 72 আমাৰ শিক্ষা আমি কি ভাষাত পঢ়িম তাৰ কাৰণে আমি শ্বহীদ হ'বলগীয়া হৈছে গতিকে এই কথাবিলাক আমি সকলোৱে অসম আন্দোলনত যিখিনি শ্বহীদ হৈছে আজি এই প্ৰতিটো জনগোষ্ঠীৰ হৈছে গতিকে আমি যিটো অৱদান বিভিন্ন ভাষা জাতি সাহিত্যৰ কাৰণে আমাৰ আছে সেইখিনি আজি কোনো ইনুষ্ঠামূলী আমাক নষ্ট কৰিব নোৱাৰে গতিকে আপোনালোকে আমাৰ যিকেইটা জনগোষ্ঠী আছে তেওঁলোকক যাতে কোনো ভুল পথে পৰিচালিত কৰিব নোৱাৰে এইটো মুছলিমৰ বিৰুদ্ধে এইটো অমুকৰ বিৰুদ্ধে যদি মুছলিমৰ বিৰুদ্ধে হয় বাকী জনগোষ্ঠীটো আমাৰ লগতে আছে আমি একেলগে তাক প্ৰত্যাহ্বান দিম কিন্তু সেইবুলি আমি আঁতৰি যাম আৰু ইয়াতে সেই মৌলবাদী শাসন ব্যৱস্থা আৰম্ভ কৰিছে আজি দুঘৰ কালি 4খন পৰিয়াত ঘৰ বাধা প্ৰদান কৰি আছো এইবিলাক আমি ধৰ্মীয় উন্মাদনাত গতিকে এইকাৰণে মই আহ্বান জনাইছো আপোনালোকে এইবিলাক বাদ দিয়ক কাৰণ 1980 চনত আমচুৰ জন্ম মই দেখিছোঁ মই সৌৰ অসম ছাত্ৰ সন্থাৰ কামৰূপ জিলাৰ সভাপতি অবিভক্ত আৰু গুৱাহাটী ছাত্ৰ সন্থাৰ সভাপতি আছোঁ তেতিয়া মই আমচুৰ জন্মই দেখিছোঁ তাৰপিছত আমাৰ অৱস্থা দেখিছোঁ আজিও কৈছোঁ যে এইবিলাক বস্তুৰ পৰা আপোনালোকে আঁতৰি থাকক মই বিশেষকৈ আমাৰ ইছলাম ধৰ্মীয়সকলক যিকেইটা জাতি আছে সেইকেইটা কৈছোঁ আৰু চৰকাৰক মই আহ্বান জনাম যে আমাক লোকপ্ৰিয় কৰিম বুলি ক'লে গণনা কৰিম বুলি ক'লে আজিলৈকে কিন্তু আৰম্ভ নকৰিলে আমি পাবলগীয়া সুবিধাৰ পৰা আমি সদায় বঞ্চিত হৈ আছোঁ আমাৰ নামত অহা কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ আটাইবোৰ অনুদান কোনোদিন শিৱসাগৰ ডিব্ৰুগড় যোৰহাট নাযায় এই ৰূপহীৰ পৰা ঢিঙলৈকে ইপিনে বৰপেটাৰ পৰা জনিয়া মন্দিৰলৈকে সীমাবদ্ধ হৈ থাকে এখন চাইকেলো নাপায় এখন খেলাও নাপায় এই কথাবিলাক ক'বলৈ যাওঁতে মোক কিমান আক্ৰমণ কৰিলে এটা সময়ত 2006 চনত গতিকে এই কথাবিলাকে কিন্তু আপোনালোকে গুৰুত্ব সহকাৰে ল'ব লাগিব আৰু সেইকাৰণে মোৰ যিকেইটা ইছলাম ধৰ্মীয় আমাৰ গোষ্ঠী আছে সেইসকলে যাতে এইটো প্ৰশ্ৰয় নিদিয়ে মই কোৱা নাই মাৰপিট কৰিব লাগে জবৰদস্তি কৰিব নোৱাৰে আপোনালোকে প্ৰশ্ৰয় নিদিব মাটি বিক্ৰী কৰাটো বন্ধ কৰক ছোৱালী বিয়া দিয়াটো বন্ধ কৰক তেতিয়া অট'মেটিকলি আমাৰ সম্বন্ধটো ভালকেই থাকিব এতিয়া এটা বুৰ্খাৰ কথাটো ওলাইছে হয় এইটো আমাৰ সংস্কৃতি নাছিল হৈ গ'ল কৰি পেলোৱা হ'ল কাৰণ আমাৰ ল'ৰাই কোনোদিন ইমামত পঢ়িব নাযায় মাদ্ৰাছা শিক্ষা নলয় খুব কম সংখ্যক যিবিলাক ওলাই পূৰ্ববংগীয় হওক বৰাকবিলাকৰ চিলতী এইখিনিয়ে হওক তেওঁলোকে মছজিদে গৈ মানুহৰ মাজত এনেকুৱা এটা প্ৰভাৱ পেলাই দিয়ে গতিকে আমাৰ মানুহবিলাক ধৰ্মৰ প্ৰতি খুব আসক্ত হৈ সেই প্ৰভাৱত তেওঁলোক বন্দী হৈ পৰে এই দিশটো চাব লাগিব আমি গতিকে মই সকলো জাতি জনগোষ্ঠীক কওঁ আমাৰ বাহিৰেও আপোনালোকে সহায় কৰক যদি কোনোবাই বাংলাদেশীক প্ৰশ্ৰয় দিয়ে আপোনালোকে চৰকাৰক কওক যে এইখিনি বাংলাদেশী বা অবৈধভাৱে দখল কৰি আছে সেইখিনি অবৈধটো উচ্ছেদ হ'বই লাগিব যি ধৰ্মৰে হওক যি জাতিৰে নহওক মই ব্যক্তিগত লেভেলত যিখিনি বাৰু চেষ্টাও কৰিছোঁ গতিকে আপোনালোকে সকলোৱে মিলি আজি অমুকৰ উৰিয়াম ঘাটত চবকে নটিচ দিছে চবকে নটিচ দিছে হিন্দুখিনিক দিয়া নাই আমাৰ মুছলমানখিনিক দিছে এটা ভুৱা তথ্য দিলে সেইখিনি তদন্ত কৰক তাই আহোমে কোচ ৰাজবংশীয়ে গৈ তদন্ত কৰক সঁচা নে মিছা যদি সঁচা হয় কিন্তু মইতো তদন্ত কৰিলোৱে এইটো সম্পূৰ্ণ ভুল তথ্য দিছিল এইখিনিত আপোনালোকে জেগাতে শেষ কৰিব লাগিব তেতিয়া গোটেই আমি জাতিটো খুব শক্তিশালী হিচাপে মানে আগন্তুক দিনত আমাৰ সন্মুখত অহা প্ৰত্যাহ্বানবিলাক নহ'লে যিটো জাতিৰ অৱস্থা হৈ গৈছে আমি সংখ্যা ল'বলৈ আহি আছোঁ এই কথা চিন্তা কৰিব লাগিব গতিকে বহুত শ্বহীদ হৈ গ'ল জাতিটোৰ কাৰণে 60 চনৰ পৰা শ্বহীদ হৈছে তাৰ আগতেও হৈছে 72ত হ'ল 79ৰ পৰা হোৱা অসম আন্দোলনত বহুত কেইজন শ্বহীদ হ'ল গতিকে এই শ্বহীদৰ প্ৰতি সন্মান জনাই আমাৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিবলৈ মোৰ বিভিন্ন গোষ্ঠীৰ লগতে আজি যোৰা বহুতে কিন্তু আজি মোৰ দুখ লাগে কাৰণ এইটো মোক গভৰ্ণমেণ্টেও কৈছিল মানে এটা গোষ্ঠীৰে আমাৰ নাই বুলি 20টাকে সংগঠন জন্মিছে হঠাৎ 2006 চনত মোৰ লগত বহিবলৈ মানুহ নাই সংবাদ মোৰ ঘৰত মই বনাইছিলোঁ পাতিছিলোঁ আৰু আমি গুৱাহাটী দৈনিক অসম কীৰ্তিনাথ হাজৰিকা ডাঙৰীয়াৰ দিন আৰু উজনি অসমৰ দৈনিক জনমভূমিৰ বাহিৰে কোনো বাতৰি কাকত আমি দেখা পোৱা নাছিলোঁ প্ৰথম মানে আপোনাৰ চেনেল মানে কেবুল এইটো আমাৰ মানে সঞ্জীৱ নাৰায়ণৰ চানমাৰী 2টা ঘৰৰ পৰা আৰম্ভ কৰা যি জড়িত আৰু এনি টেলিভিছন প্ৰথম ছেটেলাইট চেনেল সেইটোৰ পৰা আমি জড়িত তেনেকৈ বাকী এতিয়া লাহে সংবাদ জগতে বহুত ওপৰলৈ গুচি গ'ল গতিকে এই সংবাদ জগতৰ পৰা মই আশা কৰিম যে তেখেতসকলেও যাতে আমাৰ এই যাত্ৰাটোত সহায়কভাৱে যোগাত্মক দিশটো তেওঁলোকে দেখুৱাই দিয়ে কাৰণ এইখন জাতিটোৰ কাৰণে এইখন অসম আমাৰ ক'তো স্থান নাই মই বাংলাদেশত যাব পাৰোঁ নেকি মোৰ জেগা আছে নেকি মই কেনেকৈ বাংলাদেশী সমৰ্থন কৰিম গতিকে এই কথাবিলাক আমি আমাৰ দৃষ্টিত ৰাখি
আমাৰ গোষ্ঠী যিকেইটা আছে ধৰ্মত ইছলাম কিন্তু আমি জাতি হিচাপে অসমীয়া এই মানুহ যেনেকৈ ৰাখিব অন্যান্য জনগোষ্ঠীৰ সহযোগত আমি আগবাঢ়ি যাব বুলি মই আশা কৰি আৰু যদি আপোনালোকে কিবা এই বিষয় লাগে মই দিবলৈ প্ৰস্তুত আছোঁ।